এই যে আমাৰ যে মাদ্ৰাছা কমিটিৰ যোনটো হেৰি আছে দোকান আছে যোনে ভাড়া লৈছে হাবিবুৰ ৰহমান তেখেতৰ ওপৰত আমি এজাহাৰ দিছোঁ। আমাৰ দাবী এইটোৱেই যে আমাৰ মাদ্ৰাছা দোকানবিলাক অনিষ্ট কৰিছে নিজৰ স্বাৰ্থৰ কাৰণে। সেই যোনটো দোকান আছে তেখেতৰ তাৰ লগত যিকেইটা দোকান আছে সিহঁতৰো বহুত ক্ষতিসাধন হৈছে। আনকি যেতিয়া পানী মাৰিছে তেতিয়া পানীত মানে দোকানত থকা বস্তু বাহিনীবিলাক বহুত মই এই চলচলি হাফিজিয়া মাদ্ৰাছাৰ ছেক্ৰেটাৰী হওঁ আৰু মোৰ লগত উপস্থিত আছে চলচলি হাফিজিয়া মাদ্ৰাছাৰ সভাপতি ডাঙৰীয়া। মই আজি ক'বলৈ লৈছোঁ আজি যোৱা ৰাতি আমাৰ এই মাদ্ৰাছাৰ যিকেইখন দোকান আছে সেই দোকানৰ মাজৰ দোকানটোত ৰাতি 12টা বাজিত জুই লাগে। যাৰ দোকানত জুই লাগিছে সেই দোকানটো হৈছে মাদ্ৰাছাৰ দোকান, কিন্তু দোকানটো ভাড়াত লৈছিল হাবিবুৰ ৰহমান নামৰ এজন মানুহে আৰু তেখেতৰ পিতাকৰ নাম হৈছে লুৎফুৰ ৰহমান গাঁও হেৰাপাতি। কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ তেখেত আগে পৰে 7টা-8টা বাজিত দোকানটো বন্ধ কৰি থৈ গুচি যায়, কিন্তু যোনদিনাখন জুই লাগিছে সেইদিনাখন সি 12টা বজাত আহিছে। 12টা বজাত আহি সি দোকানটো খুলিছে, দোকানটো ৰাতি 12টা বজাত দোকানটো খুলি ভিতৰত সোমাই পেলাই তাৰ পৰা ওলাই যেতিয়া গৈছে তাৰ পিছতে দোকানটোত দেখিছোঁ আমি জুই লগা দেখিছোঁ। আমি দেখা নাই, ইয়াত কিছুমান প্ৰত্যক্ষদৰ্শী আছিল, সিহঁতে এইটো লক্ষ্য কৰিছে। কিন্তু আমি ভাবিছোঁ তেখেতৰ ইঞ্চুৰেঞ্চ কিবা লোন আছিল, সেই লোনৰ পইচাখিনি পাবলৈ বা ইঞ্চুৰেঞ্চৰ পইচাখিনি পাবলৈ তেখেতে নিজৰ দোকানত জুই লগাইছে বুলি আমি এটা ধাৰণা কৰিছোঁ। আৰু যদি ঠিক তেনেকুৱাই হয়, এই যে বজাৰখন যে আছে দুখীয়া আনি চলা মানুহে ইয়াত দোকান দি খাই আছে, কিছুমান হোটেল আছে সিহঁতে পকৰি চকৰি এইবিলাক বেছি খাই আছে, আৰু এই দোকানৰ চিলিণ্ডাৰ কেইটামানো লগত আছে, যোনটো দোকান কৰিছে তাৰ লগতে আছে। আমাৰ ভাগ্যটো ভাল যে সেই চিলিণ্ডাৰকেইটাত গৈ পেলাই লাগা, আৰু যদি চিলিণ্ডাৰটোত লাগিলেহেঁতেন তেতিয়া হয়তো এই বজাৰ মাদ্ৰাছা মছজিদ মানে এইখিনি একেবাৰে আৰু যেতিয়া ফায়াৰ ব্ৰিগেডত খবৰ দিয়া হৈছে, কিন্তু আমি এটা কথা ধন্যবাদ জনাব লাগিব চৰকাৰৰ নিৰ্দেশৰ কাৰণেই এই ফায়াৰ ব্ৰিগেডত অন্ততঃ 5 বা 10 মিনিটৰ ভিতৰত আহি পেলাই এই জুই নুমাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ প্ৰতিকাৰ পাবলৈ আমি এটা আজি এজাহাৰ দিছোঁ। আমি ভাবিছোঁ পুলিচে নিৰপেক্ষ তদন্ত এটা কৰি আমাক এটা উচিত ন্যায় দিব বুলি আমি ভাবিছোঁ। আহিছে দোকানত দোকানী আহিছে, দোকানী অহাৰ পিছত মই ঘৰত গৈছোঁ ভাত খাবলৈ। ভাত খাই আহিছোঁ, স্কুটি লৈ আহিছোঁ, হাইবুৰ দোকান খুলি আছে। হাইবুৰ বাই হাইবুৰ মাতিছোঁ, মাত দিয়া নাই। মই গৈছোঁ, হাইবুৰ যোৱাৰ পিছত 1টামান বজাত যোৱাৰ পিছত 10-15 মিনিট পিছত জুই লাগি আছে। দোকানত জুই লাগি আছে, দোকানত জুই লাগি ভিতৰত আগুন জ্বলি আছে। জুই লগাৰ পিছত মানুহ ৰাইজ আহিছে। কি যাওঁতে দেখিছে আপুনি হাইবুৰ দোকান বোলা দেখিছে? হাইবুৰতো গৈছে ঘৰত, লগত কিবা লৈ গৈছে নেকি না খালি হাতে গৈছে? মোনা দুটা মোনা আছে দোকানৰ ভিতৰৰ পৰা। সেই দোকানত সি কি কৰে মই নাজানো, সেইটোৱে কথা। তাৰপিছত তেওঁ আপুনি মই ফোন মাৰিছোঁ, সি ৰিচিভ কৰা নাই। ফোন মাৰি আছোঁ সি ৰিচিভ কৰা নাই। বহুতো ফোন মাৰিছে ৰিচিভ কৰা নাই। তাৰপিছত সি কেনেকৈ আহিল আকৌ? পিছত আহিছে, আহি পূৰা হুলস্থুল লৈছে নেকি? হুলস্থুল নাই। সি যেতিয়া আহিছে ফায়াৰ ব্ৰিগেড আছিলে? ফায়াৰ ব্ৰিগেড আহিছে। ফায়াৰ ব্ৰিগেড হোৱাৰ পিছত তেওঁ আহিছে? আহিছে। আপোনালোকৰ সন্দেহ কি হয়? আপোনালোকৰ লোকেল হিচাপত কি ক'ব? সি আহিছে, সি যোৱাৰ পিছত জুই লাগি আছে, এইটোৱে কথা। দোকানত সি কি কৰিছে তাৰ কথা এনেই ৰাতি আৰু আহে নেকি? ৰাতি অহা নাই, মই দেখা নাই। আপুনিতো ইয়াতে থাকে? ইয়াতে থাকোঁ, মোৰ দোকান আছে, ভাল দোকান। নামটো কি? ইছলাম।